আমাৰ মাহীৰ ছোৱালী মানে মোৰ ভণ্টি নয়নমণি ধেমাজি মাছখোৱাৰ মধুপুৰ গাঁৱলৈ বিয়া হোৱা প্ৰায় 3 বছৰ হ'ল। বিয়াৰ পাছৰ পৰা তাইৰ ঘৰলৈ যাবলৈ সুবিধাকণ মিলা নাছিল। আজি বন্ধৰ দিন পাই হঠাতে ওলাই দিলোঁ তাইৰ ঘৰলৈ বুলি। মা লগতে দুজনী মাহী আৰু আমাৰ এওঁ। 3 মাহৰ আগতে সিহঁতৰ দুটা যমজ পুত্ৰ সন্তান জন্ম হৈছে। সিহঁতক চাবলৈ মোৰ বৰ উৎসুকতা বাঢ়ি আছিল। নতুনকৈ নিৰ্মাণ কৰি থকা খলাবমা ৰাস্তাৰে গৈ 11 বজাত ভণ্টিৰ ঘৰ পালোগৈ। প্ৰচণ্ড গৰম, মূৰত 38 ডিগ্ৰী চেলচিয়াছ। কিন্তু মোৰ গাত যেন গৰমৰ ভাৱ একোৱেই চুব নোৱাৰিলে। কাৰণ কি জানে, লৱকুশই কওক বা ৰামচন্দ্ৰই কওক, নুদুকা ভাগিন দুটা দেখি ৰৈ থাকিব আৰু মই নোৱাৰিলোঁ। কি যে মৰম লগা সিহঁতৰ চাৱনি, বাৰে বাৰে যেন মাতি নিয়ে দুয়োটাই সিহঁতৰ কাষলৈ। সঁচাই দুয়োটাই ইমান মৰম লগা। চাওকচোন বন্ধুসকল, আমাৰ ভাগিন দুটা ভালে থাকিবৰ কাৰণে আপোনালোকে ভাল মানুহ হ'বৰ কাৰণে আশীৰ্বাদ কৰিব দেই। ভণ্টিহঁতৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত হাবুং অৱস্থিত। মই যদিও ধেমাজিৰ, কিন্তু এতিয়ালৈকে হাবুংখন চোৱাৰ সৌভাগ্য হোৱা নাছিল। ওচৰতে বুলি জানি ভণ্টিৰ ঘৰৰ পৰা বিদায় লৈ জোঁৱাইক লগত লৈ ওলালোঁ হাবুঙলৈ বুলি। 4 বজাত হাবুং পাই মনতে স্বৰ্গদেউসকলক স্মৰণ কৰিলোঁ। আহোম সাম্ৰাজ্যৰ দ্বিতীয় ৰাজধানী হাবুঙৰ আছে সোণালী ইতিহাস। হাবুঙৰ বিষয়ে মই বিশেষ নকওঁ, কিয়নো এই বিষয়ে বহুতো ভিডিঅ' প্ৰস্তুত কৰি থোৱা আছে ইউটিউব বা ফেচবুকত, আপোনালোকে চাব পাৰিব। মই বহুতৰ মুখেৰে মাত্ৰ এটা কথা শুনি আহিছোঁ যে হাবুঙত যদি পবিত্ৰ অন্তৰেৰে ধূপ চাকি শৰাই অৰ্পণ কৰা যায় তেওঁৰ মনৰ আশা পূৰ্ণ হয়। সেই জনবিশ্বাসৰ বাবে হয়তো বহু লোক হাবুঙত শৰাই দিবলৈ আহে। লগতে বনভোজ খাবলৈও বহু লোক অসমৰ বিভিন্ন ঠাইৰ পৰা আহে। প্ৰায় এঘণ্টা সময় হাবুংখন চাই মনটো প্ৰফুল্লিত হৈ পৰিল। আহোম স্বৰ্গদেউসকলৰ ইতিহাস বাৰে বাৰে মনলৈ আহে, শ্ৰদ্ধাত মনটো গদগদ হৈ পৰে। বাৰু আপুনি আহিছেনে কেতিয়াবা এই হাবুঙলৈ? কমেণ্ট কৰিবচোন। যদি অহা নাই পলম নকৰিব, এবাৰ হ'লেও আহিবচোন এই হাবুঙলৈ। কথা দিছোঁ, হাজাৰ দুখত থকা মনটো ইয়ালৈ আহিলে প্ৰফুল্লিত হৈ উঠিব।